বৃহস্পতিবাৰে নলবাৰীৰ টিলানাত অনুষ্ঠিত সপ্তম বাৰ্ষিক শ্ৰী শ্ৰী মা মনসা পূজাত আশীষ কামনাত ধৰ্মপ্ৰাণ ৰাইজৰ নলবাৰী জিলাৰ টিলানাত বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় সপ্তম বাৰ্ষিক ৰাজহুৱা শ্ৰী শ্ৰী মা মনসা পূজাৰ লগত সংগতি ৰাখি পুৱাৰ ভাগত পৰিৱেশন নিকাকৰণ ধৰ্মধ্বজা উত্তোলন বেদিত প্ৰতিমা স্থাপন কৰা হয়। দুপৰীয়া পানী তোলা অনুষ্ঠান শ্ৰী শ্ৰী মা মনসাৰ পূজা অৰ্চনা কৰা হয়। আনহাতে দিনৰ 2 বজাত ৰাজহুৱা মহাশান্তি প্ৰদানৰ অন্তত বিয়লি 4:30 বজালৈ ৰাজহুৱা ভোগ গ্ৰহণ কৰে ধৰ্মপ্ৰাণ ৰাইজে। একেদৰে নিশা নাগাৰা নামৰ পাঠক ক্ৰমে সুভাষ দাস আৰু মণিৰাম কলিতাই সংগী বৃন্দৰ সহযোগত নাগাৰা নাম পৰিৱেশনেৰে সামৰণি পৰিব নলবাৰীৰ টিলানাত অনুষ্ঠিত হোৱা সপ্তম বাৰ্ষিক শ্ৰী শ্ৰী মা মনসা পূজাৰ কাৰ্যসূচীৰ। কুলদীপ বৰ্মনৰ ৰিপৰ্ট বাৰ্তা A to Z।